প্ৰদ্যুৎ বৰদলৈৰ শেহতীয়া খবৰ প্ৰদ্যুৎ বৰদলৈ আৰু দিলীপ শইকীয়াই দিল্লীত একেলগে সংবাদমেল সম্বোধন কৰিব আৰু দিল্লীত কেৱল আনুষ্ঠানিক ঘোষণাহে হ'ব কিন্তু আনুষ্ঠানিক যোগদান গুৱাহাটীতে হ'ব মানে প্ৰদ্যুৎ বৰদলৈয়ে ভাৰতীয় জনতা পাৰ্টিৰ যোগদানৰ কেৱল আনুষ্ঠানিক ঘোষণাহে দিল্লীত হ'ব আমালৈ অহা শেহতীয়া খবৰ অনুসৰি আৰু আনুষ্ঠানিকভাৱে কিন্তু যোগদান গুৱাহাটীত হ'ব কিছু সময়ৰ পাছতেই প্ৰদ্যুৎ বৰদলৈ আৰু দিলীপ শইকীয়াই একেলগে সংবাদমেল সম্বোধন কৰাৰ কথা এইখিনি হ'ল এই মুহূৰ্তৰ আপডেট ইফালে প্ৰদ্যুৎ বৰদলৈ কি কৈছে প্ৰদ্যুৎ বৰদলৈ মনৰ দুখ প্ৰকাশ কৰি কৈছে কিয় তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিলে সেই সন্দৰ্ভত বিগত এটা বছৰে মোক বাৰে বাৰে হেয় কৰা হৈছিল বুলি প্ৰদ্যুৎ বৰদলৈ সদৰি কৰিছে মই ফোন কৰোঁ গৌৰৱ গগৈলৈ ফোন ৰিচিভ নকৰে বা ভালদৰে কথাবোৰ নকয় মুখ খুলি কথা নকয় গৌৰৱ গগৈয়ে সেই কথাও প্ৰদ্যুৎ বৰদলৈ বিভিন্ন সময়ত কৈ আহিছে আৰু শেহতীয়াকৈ তেওঁ কৈছে যে বিগত এটা বছৰে তেওঁক হেয় কৰা হৈছিল কংগ্ৰেছ দলত থাকিও তেওঁ অকলশৰীয়া হৈ পৰিছিল নিসংগ যেন হৈ পৰিছিল কংগ্ৰেছ দলত থাকিও চৰম অপমান আৰু চাকৰুদ্ধ পৰিৱেশৰ বাবেই পদত্যাগ কৰিলোঁ বুলি প্ৰদ্যুৎ বৰদলৈ সদৰি কৰিছে আমি মন্তব্য শুনাম অৱশ্যে তেওঁ লগতে কৈছে যে প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক ৰাজনীতিৰ কেৰিয়াৰ এই কংগ্ৰেছ দলেই আৰম্ভ কৰালে কংগ্ৰেছ দলেই প্ৰদ্যুৎ বৰদলৈক সকলো দিলে কংগ্ৰেছ দলতেই তেওঁ NSUৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল পাছত 4বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হ'ল 1998 চনৰ পৰা সেই যাত্ৰা আৰম্ভ হৈছিল মন্ত্ৰী হ'ল উদ্যোগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ শক্তিৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ পৰিৱেশৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ কেইবা বছৰো মন্ত্ৰী হৈ থাকিলে তাৰ পৰৱৰ্তী সময়ছোৱাত বিজেপি চৰকাৰ অহাৰ পাছত তেওঁ 2019 চনত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ল নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হ'ল 2024ত পুনৰ সাংসদ হিচাপে নিৰ্বাচিত হ'ল দুবাৰৰ সাংসদ 4বাৰৰ বিধায়ক মন্ত্ৰিত্বৰ দায়িত্ব গুৰুত্বপূৰ্ণভাৱে পালন কৰা উচ্চ শিক্ষিত এজন ৰাজনীতিবিদ প্ৰদ্যুৎ বৰদলৈ তেওঁ অকলশৰীয়া হৈ পৰিছিল কংগ্ৰেছ দলত তেওঁৰ দাবী আৰু কংগ্ৰেছ দলত অকলশৰীয়া হৈ পৰাৰ বাবেই চৰম অপমান আৰু চাকৰুদ্ধ পৰিৱেশৰ বাবে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিলোঁ বুলি সদৰি কৰিছে আৰু বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ প্ৰস্তাৱ আগবঢ়াইছে বুলি প্ৰদ্যুৎ বৰদলৈ সদৰি কৰিছে এতিয়া যিকোনো এটা সমষ্টি তেওঁ পাব মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁৰ বাবে এটা সমষ্টি সাজু কৰি ৰাখিছোঁ ভূপেন বৰাৰ দৰে তেওঁ সন্মান দিম আৰু স্বাভাৱিকতে এই কথাবোৰ আহিছে ৰাজনৈতিক বিশ্লেষক বা বিভিন্নজনে বিভিন্ন কথাও কৈছে একাংশই এই বুলিও কৈছে যে মন্ত্ৰিত্বৰ লালসাতেই তেওঁ পুনৰ বিজেপিলৈ আহিছে গোটেইখিনি কথা আপোনালোকক সবিস্তাৰে জনাম কিন্তু তাৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈ কি ক'লে সেই মন্তব্যটো এবাৰ আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ आज बहुत दुखद भरा है मेरे लिए जीवन का सबसे अहम और सबसे एक मैं सिद्धांत लिया जो मुझे खुश नहीं कर रहे हैं मेरा अंदर में बहुत उछल रहा है बहुत सैडनेस है फिर भी मैंने ये डिसीजन लिया क्योंकि लगातार मैं जो परिस्थिति का मेरा पास जो आ रहे हैं कांग्रेस पार्टी का अंदर स्पेशली असम कांग्रेस में जैसे लगातार हमको अनेक कुछ इशू में हमको ह्यूमिलिएट किया जा रहा था मुझे कांग्रेस नेतृत्व भी कोई सिंपैथेटिक नहीं था एम्पैथिक नहीं था तो मुझे लगा कि मैं बहुत आइसोलेटेड हो गया मैं बहुत लोनली हो गया क्योंकि मेरा सारा जीवन में कांग्रेस का साथ जुड़ा हुआ हूं मैं जब 16 साल का था 16 year old I joined NSUI and I wrote of course Congress party has given me a lot whatever I am today that's because of the Congress party but then of late I think I'm facing a lot of difficulties to survive so I have to take this decision I have given a resignation letter to the AICC president that's it 68 বছৰীয়া এজন ৰাজনৈতিক নেতা 1958 চনত জন্ম আৰু এই 68 বছৰীয়া ৰাজনৈতিক নেতাজনৰ ৰাজনৈতিক কেৰিয়াৰ আচলতে আৰম্ভ হৈছিল ছাত্ৰ অৱস্থাৰ পৰাই প্ৰদ্যুৎ বৰদলৈয়ে NSUৰ পৰা তেওঁৰ এই ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল পৰৱৰ্তী সময়ত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু MPhil ডিগ্ৰী অৰ্জন কৰে তেওঁ নতুন দিল্লীৰ দিল্লী ইনষ্টিটিউট অফ মেনেজমেণ্টৰ পৰা মেনেজমেণ্ট ডিপ্ল'মাও লাভ কৰিছে
আৰু যেতিয়া তেওঁ ছাত্ৰ অৱস্থাত আছিল তেতিয়াই তেওঁৰ এই ৰাজনীতিৰ কেৰিয়াৰটো আৰম্ভ হৈছিল NSUI অসম গোটৰ সভাপতিৰ দায়িত্ব অলংকৃত কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে কটন কলেজৰ ৰাজনীতিৰ সৈতেও মানে ছাত্ৰ একতা সভাৰ ৰাজনীতিৰ সৈতেও তেওঁ পৰিচিত হৈ পৰিছিল আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব তেওঁ গ্ৰহণ কৰিছিল মানে হিমন্ত বিশ্ব শৰ্মা কটন কলেজৰ সাধাৰণ সম্পাদক হোৱাৰ পূৰ্বেই প্ৰদ্যুৎ বৰদলৈ কটন কলেজৰ সাধাৰণ সম্পাদক হৈছিল মানে ৰাজনৈতিকভাৱে অভিজ্ঞতাপুষ্ট ৰাজনীতিৰ খেলখনৰ সৈতে অতি উতপ্ৰোত সম্বন্ধ ৰখা বা সম্পৰ্ক ৰখা এজন ব্যক্তি প্ৰদ্যুৎ বৰদলৈ স্বাভাৱিকতেই সেই ব্যক্তিজন ক্ষমতাৰ পৰা আৰু কিমাননো দূৰত থাকিব কিমাননো দিন দূৰত থাকিব বিভিন্নজনে ক'বলৈ আৰম্ভ কৰিছে যে কংগ্ৰেছ দলত থাকি তেওঁ কেৱল সাংসদৰ পদ অলংকৃত কৰিলেহেঁতেন বা পৰৱৰ্তী সময়ত হয়তো বিধায়ক হিচাপে কেৱল নিৰ্বাচিত হ'লহেঁতেন বা বিধায়কৰ পদ অলংকৃত কৰিলেহেঁতেন কিন্তু সেই মন্ত্ৰিত্বৰ পূৰ্বৰ যিটো সোৱাদ সেই সোৱাদটো তেওঁ বিজেপিত নাহিলে কাহানিও নাপায় এইকেইটা বছৰত বিশেষকৈ সেয়েহে বিভিন্নজনে এই বুলি ক'বলৈ আৰম্ভ কৰিছে যে সেই মন্ত্ৰিত্বৰ সোৱাদটোৰ বাবেই প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ এৰি বিজেপিলৈ আহিবলৈ আগবাঢ়িছে বাকী তেওঁৰ ব্যক্তিগত আখেজবোৰ হেনো কেৱল অজুহাত কিন্তু প্ৰদ্যুৎ বৰদলৈয়ে দৃঢ়ভাৱে কৈছে যে তেওঁ এবছৰ ধৰি কেৱল অকলশৰীয়া অনুভৱ কৰিছিল তেওঁক সেৱা কৰা হৈছিল সেইটো প্ৰদ্যুৎ বৰদলৈৰ ভাৰ্চন আমি শুনিছোঁ তেওঁ স্পষ্টভাৱে কৈছে সেইখিনি কথা কিন্তু আন একাংশৰ বিভিন্ন কথা আমি শুনিবলৈ পাইছোঁ যি কি নহওক ৰাজনীতিত সেইবোৰ থাকিবই কথা কোৱা কথাৰ কটাকটি বোকা ছটিওৱা ৰাজনীতি সেইবোৰ বিভিন্ন সময়ত আমি শুনিবলৈ পাই থাকোঁ এতিয়া প্ৰদ্যুৎ বৰদলৈৰ কথা কওঁ তেওঁ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা 4বাৰকৈ 1998 চনত 2001 চনত 2006 চনত আৰু 2011 চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল প্ৰয়াত তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰত তেওঁ কেবিনেট মন্ত্ৰী হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল উদ্যোগ আৰু বাণিজ্য বিভাগ শক্তি ৰাজহুৱা উদ্যোগ বিভাগ বন আৰু পৰিৱেশ বিভাগ পৰৱৰ্তী সময়ত 2019 চনত ইতিমধ্যে কৈছোঁ লোকসভা নিৰ্বাচনত তেওঁ নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে আৰু সাংসদলৈ নিৰ্বাচিত হয় সাংসদ হিচাপে নিৰ্বাচিত হয় সংসদলৈ 2024 চনত পুনৰ তেওঁ নিৰ্বাচিত হয় নগাঁও লোকসভা সমষ্টিৰ পৰা আৰু এতিয়া অৱশেষত তেওঁ মনৰ অসন্তুষ্টিৰ কথা প্ৰকাশ কৰি গৌৰৱ গগৈয়ে তেওঁক গুৰুত্ব নিদিয়াৰ কথা প্ৰকাশ কৰি দলটোত অকলশৰীয়া হৈ থকাৰ কথা প্ৰকাশ কৰি তেওঁৰ দলৰ ভিতৰতে তেওঁৰ বিৰুদ্ধে চলা ষড়যন্ত্ৰৰ কথা প্ৰকাশ কৰি তেওঁক প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ কথা প্ৰকাশ কৰি এতিয়া দল ত্যাগ কৰাৰ কথা সদৰি কৰিছে তেওঁ দলৰ একাংশ নেতাৰ প্ৰতি আঙুলি টোৱাইছিল কেনেধৰণে তেওঁৰ বিৰুদ্ধে ভয়ংকৰ পৰিকল্পনা ৰচনা কৰা হৈছিল বিগত দিনবোৰত সেইবোৰ কথা আপোনালোকে জানে আৰু এতিয়া তেওঁৰ অসন্তুষ্টি সেই কথাবোৰক লৈ তেওঁৰ মনৰ দুখ সেই কথাবোৰক লৈ তেওঁৰ সেই ভাষ্যটো আপোনালোকে শুনিলে তাত তেওঁ সদৰি কৰিছে নিজে স্বীকাৰো কৰিছে যে কংগ্ৰেছ দলে তেওঁক বনালে কংগ্ৰেছ দলে সৰ্বোচ্চ দিলে কিন্তু এতিয়া অতি দুখেৰে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ আগবাঢ়িছে অৱশ্যে তেওঁৰ পুত্ৰ এইবাৰৰ মাৰ্ঘেৰিটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী যাক ইতিমধ্যে কংগ্ৰেছ দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে প্ৰতীক বৰদলৈ তেওঁ এতিয়া বিজেপিলৈ আহিব পাৰে তেওঁ বিজেপিলৈ অহাৰ লগে লগেই কংগ্ৰেছ দলে হয়তো এতিয়া নতুন সমষ্টিত মাৰ্ঘেৰিটা সমষ্টিত নতুনকৈ সমীকৰণ কৰিব লগা হ'ব পাৰে মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্ৰাৰ্থী বাতিলৰ সম্ভাৱনা আছে পিতৃৰ দল ত্যাগৰ পিছতেই যিহেতু প্ৰতীক বৰদলৈও এতিয়া বিজেপিমুখী হ'বলৈ আগবাঢ়িছে আৰু পিতৃৰ বাবে হয়তো পুত্ৰই এইখিনি কথা ক'ৰবাত কম্প্ৰমাইজ কৰি দিব পাৰে অৱশ্যে প্ৰদ্যুৎ বৰদলৈয়ে সদৰি কৰিছিল যে তেওঁ বিচৰা নাছিল পুত্ৰই এইবাৰ প্ৰাৰ্থিত্ব পোৱাটো পোনপটীয়াকৈ তেনেকৈ কোৱা নাই যে তেওঁ আবেদন কৰা নাছিল বুলি কৈছে প্ৰাৰ্থিত্ব পোৱাটো কোন পিতৃয়ে বাৰু নিবিচাৰিব স্বাভাৱিকতে বিচাৰিব কিন্তু তেওঁ কৈছে যে মইতো আবেদনো কৰা নাছিলোঁ বা মই কোনো প্ৰস্তাৱো দিয়া নাছিলোঁ যে মোৰ পুত্ৰক এইবাৰ প্ৰাৰ্থিত্ব দিয়ক তেওঁক বদনাম কৰিবলৈহে হেনো পুত্ৰক প্ৰাৰ্থিত্ব দিয়া হৈছে এই পৰিয়ালবাদৰ ভাৱধাৰাটো সৃষ্টি কৰিবলৈ তেনেধৰণে প্ৰদ্যুৎ বৰদলৈয়ে সদৰি কৰিছে যি কি নহওক কাৰ কি কূটনীতি জড়িত হৈ আছে কাৰ কি ইয়াত অন্য কৌশল জড়িত হৈ আছে কোনেও নাজানে কিন্তু বিজেপিৰ চুনামি আহিছে বা বিজেপিৰ ধুমুহা আহিছে এই চুনামি বা ধুমুহাত কংগ্ৰেছ এতিয়া ক্ষত বিক্ষত এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হোৱা বুলিও বিভিন্নজনে ক'বলৈ আৰম্ভ কৰিছে লক্ষণীয় গোটেই বিষয়বোৰ মন কৰক কেনেধৰণে ৰাজনৈতিক উত্থান পতন হৈ আছে আৰু হিমন্ত বিশ্ব শৰ্মাই কিন্তু আজিৰ পৰা এমাহ আগতে সেই কথাটো কৈছিল যে এবাৰ মাত্ৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা হৈ ল'ব দিয়ক তাৰপাছত কংগ্ৰেছত ব্যাপক খহনীয়া হ'ব দল ত্যাগৰ ধুমুহা আহিব আৰু সেইটোৱেই বাস্তৱত হৈ আছে কেনে কৌশলী ৰাজনীতি কেনেধৰণৰ এক বিশেষ ৰাজনীতি আপোনালোকে দেখিবলৈ পাইছে অসমত আপোনালোকৰ মতামতেই বিচাৰিছোঁ আমি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক অসমৰ এই ৰাজনৈতিক প্ৰেক্ষাপট দেখি আপোনালোকৰ মনত কি ভাৱৰ উদয় হৈছে সেইখিনি কথা আমাৰ ইউটিউব আৰু ফেচবুক দুয়োটা প্লেটফৰ্মৰ কমেণ্টত আপোনালোকে সদৰি কৰিব পাৰে বৰ্তমান এই ৰাজনৈতিক পৰিৱেশক লৈ আপোনালোকৰ কি
ক'বলগীয়া আছে সেইখিনিও আপোনালোকে ক'ব পাৰে কিন্তু এই কিছু সময়ৰ পাছতেই প্ৰদ্যুৎ বৰদলৈ আৰু দিলীপ শইকীয়াই দিল্লীত সংবাদমেল সম্বোধন কৰিব পুনৰ কৈছোঁ দিল্লীত কেৱল আনুষ্ঠানিক ঘোষণাটোহে কৰিব কিন্তু আনুষ্ঠানিক যোগদানটো গুৱাহাটীত আহি প্ৰদ্যুৎ বৰদলৈ কৰিব বুলি গম পাইছোঁ ভাৰতীয় জনতা পাৰ্টি দলত আমি অপেক্ষা কৰি আছোঁ প্ৰেছ মিটত আৰু কি কথা সদৰি কৰে আপোনালোকৰ বহুমূলীয়া মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আগন্তুক নিৰ্বাচনত ফলাফলবোৰ কেনেকুৱা হ'বগৈ পাৰে এই প্ৰেক্ষাপটবোৰ দেখি সেইখিনি কথাও আপোনালোকে জনাব পাৰে বিদায় লৈছোঁ পোনপটীয়া সম্প্ৰচাৰৰ পৰা নমস্কাৰ